নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম সম্পূৰ্ণা। এদিন এটা তৰায়ে তাইলৈ চাই হাঁহিছিল, তাইও হাঁহিছিল। লাহে লাহে তৰাটো তাইৰ আপোন হৈছিল। তাই তৰাটোৰ লগত কথা পাতিছিল, আনন্দতে গুণগুণাইছিল। মাজে মাজে তৰাটোৱে লুকা ভাকু খেলিছিল, তাইও খেলিছিল। সাময়িক বিৰহৰ বেদনাক প্ৰাপ্তিৰ পূৰ্ণতাই ঢাকি ৰাখিছিল। মাজতে তৰাটো নোহোৱা হ'ল, ঘন ক'লা মেঘ যেন সফল হ'ল। বিৰহৰ বেদনাই তাইৰ মুখত মলিনতা আঁকিলে। নিশাৰ কেতেকীজনী তাইৰ সংগী হ'ল। সিদিনা মেঘবোৰত গোলমাল লাগিল, বিজুলী ঢেৰেকনিৰ তাণ্ডৱত আকাশ ফৰকাল হ'ল। তৰাটোৱে পুনৰ মিচিকিয়ালে। তাইক দেখি দুগুণে জিলিকা তৰাটোৰ পোহৰত তাই আজি যেন সম্পূৰ্ণা। হয়, তাই সম্পূৰ্ণা। ধন্যবাদ।